আমাৰ ঘৰ নহয় নি কি আমাৰ ঘৰ নহয় আমাৰ ঘৰে হয়তো কিন্তু গাড়ীখন কাৰ কাৰ গাড়ী আকৌ এখন ৱা আমাৰচোন গাড়ী নাই কোনোবা আহিছে নি বাৰু খবৰ চবৰ নিদিয়াকৈ কোন আলহী আহিব পাৰে নে এনে আলহী ক'ৰ পৰা আহিছে কি হ'ল আকৌ মুখখন বেকেলা বুকুত বেকটা বুকুত কৰি আছ যে ঐ বাহিৰত চিনি নোপোৱা হ'লে ৰ এপিনা এপিনাচোন ইয় মুখখন চা তাই কি 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 এখন কি কি এখন তই হোষ্টেলত গৈছিলি নে তই মডেলিং কৰিবলৈ গৈছিলি আমাৰ তাত এনেকৈ পিন্ধে চবেই কি আমাৰ তাত মানে হোষ্টেলত চবেই এনেকৈ পিন্ধে আৰু তই যেনেকৈ গৌৰৱ কৰিছ একেবাৰে তাতহে যেন জন্ম তই একেবাৰে 2 বছৰমান ধৰি লৈ দি দিম থাপাং থাপাংকৈ কি হয় জানো নাই আজিকালি মই এইবিলাক পিন্ধাতকৈ এইবিলাক পিন্ধি বেছি ভাল পাওঁ কি পিন্ধছা এখন খুলগে লাষ্টত নাই গাঁৱত সেইবোৰ পিন্ধিবলৈ আহিছ যে 2 বছৰমান ধৰি লৈ দি দিম ঐ মা মা এইজনী গাঁৱলীয়া যি গাঁৱলীয়াই হৈ আছে আৰু এতিয়াও এই টাউনীয়া হ'ব নোৱাৰে আৰু কিমান ভাল লাগে পিন্ধিলে আকৌ তাই আকৌ নিপিন্ধে এই চুইজাৰ পিন্ধে মানে বেহেঞ্জি বুলি কয় এনেকৈ ঠিক আছে তাইনো কিনো বেয়া দেখিলে মোকহে কৈছে তাই তেনেকৈ তাই গ'লে তাইও তেনেকৈয়ে পিন্ধিব কথা ক'বলৈ আহিছে তাই মই পিন্ধিলে কি হ'ব মই আকৌ পঢ়াটো আকৌ বজাই ৰাখিছোঁ নহয় য'তে বহিব সেই ত'তে চকীখন থৈ দিব বোলে অকণমান সামৰি মেলি থওঁ হ'ব নাই এজনীটো অকল ধিটিঙালি কৰাবলৈহে জানে আৰু কি জানে বনি গ'লা কি বনি গ'ল ভাজি মাৰিছিলি তই নহয় মই তই বনালি নেকি বোলো বনি গ'ল বুলি কৈছ যে নহয় গাইয়া চাইয়া বোলো গোটেইখন বনি গ'লা বায়ৰ কথা কৈছ অঁ কি হ'ল পিছে একদম ড্ৰেছ কি চাবা তাই সেইখন নিপিন্ধিলেও হয় খুলি থৈ দিয়া কাৰ জীয়েৰ ডাঙৰজনী জীয়েৰ কি পিন্ধা দেখিলি তইনো এই লং পেণ্টটোৱে আৰু সেই স্পৰ্টিং এটাহে পিন্ধি আহিছে অঁ তই ভাল পাইছ সেইকাৰণে কেলে এইবোৰ নিপিন্ধে নি কিবা পিন্ধে আমাৰ গাঁৱত নিপিন্ধে কোনোবাই গাঁৱলৈ খাতি কৰিহে থাকিবনে এইটো নিপিন্ধিবিকে অঁ তই একদম মই চটাই দিয়া মানুহজনী মানে তই পিন্ধা এটা হ'ব লাগিব তোৰ পেটৰ লোকে চাই জনী লাগিব সুবিধা মিলিলে মানে মই পিন্ধি দিম ভাবিছ নাই তই এনেই এখন কাৰ গাড়ী কেলে হোষ্টেলৰ মালিকৰ সেই ল'ৰাটো ভাগৰ আকৌ সেইকাৰণে দিছে আকৌ হৈ গ'ল হয় দে সেইবোৰ নহয় হৈ গ'ল কাম চলি গ'ল কি চলি গ'ল তই বুজি নাপাওঁ নহয় দেখোন নহয় এইবোৰ কিনো এইবোৰ হৈ গ'ল তই বুজি নাপাওঁ এইবোৰ আজিকালি ভাষা জানো মোৰ আগত কি আকৌ সেইবোৰ আকৌ এনেকুৱা কৰি আছ ক'লে ভালকে কবি চিধা কথা কবি মই এইবোৰ আং বাং বুজি নাপাওঁ এনে জীয়েৰক সেই চুইজাৰটো পিন্ধিবলৈ কবি এইবোৰ পিন্ধিলে শোভা নাপায় নহয় কাম বন এটা নকৰে হে তাইৰ খালি কথা মুখখন হ'লে মুখখন হ'লে একেবাৰে লাও পাত কৈছোঁ মুখখন হ'লে একদম জুইলৈ নপৰে হে পঢ়া ফালেতো নাই এজনে পঢ়িছেগে তাই আকৌ হোষ্টেলত গৈ পিনি অঁ এতিয়া হোষ্টেলত গৈ পঢ়িছে নে ল'ৰা লগ কৰি আছে খাই পিনি হাঁহি মাৰিছে চোৱা তাই নিজে পঢ়িব নোৱাৰিলি যে বায়েৰে পঢ়া দেখি তোৰ হেৰি জ্বলিছে নেকি হা একেজনী মাকৰ একেজনী ছোৱালী তই কিহৰ লগা কথা ক'বলৈ আহিছ হে পঢ়া শুনা ধান্দা নাই কাম বন এটা নকৰ তাই ইমান থাকি নাইকিয়া হোষ্টেলত তোক কিতাপ পইচা দিছ নেকি বাপেৰে ভাতি ঘাটি পইচা দিছা তোকো দিছে তেনেকৈ তাইকো দিছে তেনেকৈ অঁ তেতিয়া আকৌ মই যাওঁ বুলি কৈছিলোঁ মোক কৈ নপঠিয়ালে সেই ডাঙৰজনী জীয়েক তই আকৌ অলপ গদ্ধ হে বায়েৰ নিচিনা তোৰ মগজ নহয় আকৌ গম পাইছ হ'লেও তাতকৈ বুদ্ধিবোৰ বেছি মোৰ হ'ব দে তই গাঁৱতে বুদ্ধিখিনি খটাই থাক আজি কমটি চলিছে নে বাৰু এইখন বেলেগ চলিছে আকৌ একদম বগা গাড়ী দেখিছে যে চিকচিকীয়া পালখন পিন্ধিছে এখন একো ভাল লগা নাই সেইজনী বেছি আছে এইভাগ একদম টাউনত থাকিবলৈ পাইছে টাউনত একদম লাহি পাহি খোজ দিছে যে তাই ভাবিছে বনি গ'লো আৰু তই পঢ়িবলৈহে গৈছা ইঞ্জিনিয়াৰ চাকৰি কৰিবলৈ যোৱা নাই নহয় বায়েকৰ কথা কেনেকে বুক হৈ আছে চা আকৌ ভণ্টিয়ে যে মোক কেনেকৈ কেচ কেঁচাই আছে মইতো কিবা বেয়া কাপোৰ পিন্ধিছোঁ নি বাৰু নাই পিন্ধা মই মানে নাথাকোঁ এনেকৈ কেচ কেঁচাই থাকিব একো নহয় তোৰ মনৰ ইচ্ছাকে পিন্ধা তাই কথা নধৰিবি তাই তেনেকৈ পাৰে তই সৰু পৰাচোন চঞ্চলে দেখিছ নাই বাৰু হ'লেও একদম তলৰ পৰা ওপৰলৈ চাই যেনেকৈ কৈ আছে এইবিলাক সঁচাকৈ মোক খং উঠি গৈছেগৈ আকৌ
এই খবৰ দেও ভনীয়েহে কৈছে বৰ বেলেগে নাই পোৱা নহয় বেলেগে যদি ক'লে নহয় লাগিয়ে যাবি কেইটা সমানে দেখোন বেছি অকণমান কৰে এনেও ভাল লগা নাই তোক সেইখন বালুখন মই আগত পিন্ধি যাবি দূৰ এটা পাই দি 5-6টা হ'ব যায় এজনী কিনো লাগি আছে নাই কেইটা কথা তই আকৌ লাগিবলৈ আহিলি যে বায়েৰ লগত হে চাচোন চা আমাৰ কেনেকৈ কৈছে আকৌ তাই চা মই একেবাৰে কেঁচুৱা যেনকে কৰি থাকি তাতচোন একেবাৰে হোষ্টেলতচোন মাক দকাই নাই দেউতাক দকাই নাই ভনীয়েৰক দকাই নাই মই ফোন কৰোঁ মা নকৰাকৈ থাকোঁ মাক কৈ দিছোঁ ন কৰে তোৰ কথাও সোধে কয় বুলি ময়ো জানো তইহে ঘৰত নাথাকো বোলে অনাই বনাই ঘূৰি ফুৰ মই যেতিয়া ফোন কৰোঁ নাই বুলিয়ে কয় মায়ে অঁ নাথাকে তাই হেৰি নহয় কি কৰিম মালিকৰ পুতেকটো কি হ'ল মালিকৰ পুতেকটো তেনেকুৱা বুলি কৈছে নি পায় আৰু এনেই গাড়ীখন দি পঠিয়াব গাড়ীখন দিবই আকৌ মোৰ ঘৰলৈ আহিব দিগদাৰ কাৰণে গাড়ী আজি বন্ধ সেইখন মালিকৰ গাড়ীখনকে লৈ আহিলোঁ বন্ধ হৈ গ'ল আজি বন্ধ হৈ গ'ল কিনো দেখুৱাই আজি নিদিব তাই বাপেকৰ মূৰটো দেখুৱাইছে তাই কোনোবাই চাগে এনেকুৱা দেখুৱাইছে চাগে কোন কাৰণে দেখুৱাইছে সিহঁত আহিবি ঠিক নাই আকৌ গাঁৱত তাই নকানকা কৰিছে বুলি চোৰেহে আকৌ চোৰৰ ঠান দেখা ঐ কি মই কি চুৰ কৰিলোঁ তোৰ কি চুৰ কৰিলোঁ দুশমান দি কিনি এতিয়া অকল মাছা মই এইটো চুলিকেইটা গোটেইকেইটা চিঙি পেলাম আকৌ মোৰহে চলিকা চিঙি ধৰিবলৈ ভাল বা দীঘল দীঘল এইবোৰ ফুলকেইটা ফুলকেইটা নুশুনো যাম মই পিন্ধিয়ে থাকিম নিষ্পত্তি দেখিলে মান নাযায় আকৌ অ' মাই নাথাকে চালে মই খুৱাই দেচোন তাইক এনেই ভাল লাগিছে একেবাৰে মালিকে দিছে চাগে হ'ব তোৰ যে এনে ভাল লাগিছে দেখিলে মালিকৰ পুতেকে পিন্ধালে চাগে এই ছমাহ দিনে তোক লগ পোৱা নাই তাই লাগু লাগি আছে সেইকাৰণে লাগিছে আৰু তই অকণ সহ্য কৰিবি এতিয়া বায়ে নহয় জানো ক'লে এইবিলাক কৈছিলে মালিকৰ পুতেকৰ থাকিলে মোৰ খং উঠে আকৌ ইমান ভাল ভদ্ৰ মানুহ তাই কি বুজিব সেইবিলাক কথা সঁচাকৈ মালিকৰ পুতেকৰ লগত ৰাস্তাত কিবা আছে নি নাই অ' মোক ফোন পাইছে ৰচোন মালিকৰ পুতেকে কৈছে মই হেল্ল' এই ঘৰতে আছে নাই আজি নাযাওঁ আজি নাযাওঁ অঁ ঠিক আছে নালাগে তুমি আহিব নালাগে মই নিজে যাওঁ অঁ ঠিক আছে ল'ৰাজনে বহুত ভাল গম পাইছেনে নাই ভাল পাবিনি বুলিও সুধিছিলে অঁ ভনীয়ে মানে এনেই কোৱা নাই এনেকুৱা এনেকুৱা একোৱে নহয় অ' মা মই কথাটোৱে কৈছোঁ মই বোলো ঘৰত সুধি পেলাই ক'ম বুলি তোক হোষ্টেলত পঢ়িবলৈ পঠিয়াইছোঁ মই এনেকুৱা কৰিবলৈ পঠোৱা নাই মই এনেকুৱা কোৱা নাই মালিকৰ পুতেকে হওক বা অফিচাৰ পুতেকে হওক অকল তই যেনিবা মোৰ গাতে বল দেখিবি মই জানোৱে মই জানোৱে একো এনেকুৱা নহয় যা এজনী মই জানোৱে মোৰ কথা শুনিলে ভাল মোৰ কথা নুশুনিলে যাম কাল তই কলি বন্ধ অ' তই সেই মালিকৰ পুতেকৰ লগত নহয় বোলো মায়ে নহয় বোলো কৰিবি তাৰপিছত মোক ক'বলৈ আহিবি খাব লগা দি মোৰ তাকে গম পালোঁ এনেই মই কেলে মই মোক এনেকুৱা গুচি নাকে পেলাই মই কথাটোৱে কৈছোঁ মই ভাল নাপাওঁ হয় বুলি কথাটো কৈ সুধিছিলেহে মোক ভাল পাবিনি বুলি আৰু কেইমাহ আছে এইটো শেষ হ'বলৈ কেইমাহ আছে আৰু 4 মাহমান আছে অঁ সেই 4 মাহ পঢ়ি ল তাৰপিছতে সেইবোৰ কি কৰ এনেকুৱা সেইবোৰ চিন্তা কৰিবি যদি ঘৰত যদি এনেকুৱা কৰি থাকে মই সঁচাই গুচি যাম গুচি যায় যাবি মালিকৰ পুতেকে যাবি তোলে ৰৈ আছে মালিকৰ পুতেকটো হে খাবলৈ আহিছ খোজ যি হ'ল এজনে পাই হৈছে এই কলিখন 1 নম্বৰ মালিকৰ পুতেকক পুৰা একদম মায়া জালত দিলে নহয় সোমাই আমাৰ যদি কম বুলি ভাবিছে ই চিনিয়ে পোৱা নাই যেতিয়া লাট মাৰি থৈ আহিব এতিয়া গাড়ীখন লৈ আহিছে এইবিলাক নাজানে তই এই কালি মা মায়ে এইবিলাক কি বুজি পায় কচোন তই কি বুজি পায় কি কৰিলে একো চমজিব নোৱাৰিলো নহয় তই মোক ঘূৰাই পঠালি দিয় নাই খোৱা মইতো পাতলা যে ঘূৰি যাওঁ ঘপে মায়ে এইবিলাক নাজানে তই এই কালি মা আৰু নিজেতো বয়ফ্ৰেণ্ডটো পতাব নোৱাৰে মই পতালোঁ কেলৈ তই নাপাব তই মোৰ লগত লাগি আছ নি 2 ষ্টাৰ লগাই দিম কি কৰিব চাবি মই মোক চিনিয়ে পোৱা নাই ভাবিছে মই গাঁৱত থাকি থাকি ভাল হৈ গ'লো চাইজনী নে মই মুখখন চা তাই মুখখন চা একদম লাও পাত কেঁচুপা তো মুখখন চা তাই মোৰতো চাগে গৈ পেলাই ঘৰত দেখিমগৈ আহি মুখখন চাগে ভাল হ'লে আই মুখখন বেছিহে চা হ'লে তোৰ যাবলৈ মই নাপাওঁ মইহে যাম তই যাবি নেকি যা যদি যা তই তালৈকে ভালে পাম মই একদম গাড়ী একদম পকাই ফুৰিম নহয় কেলেন তোক মই মানে তই ভাল পাওঁ মই জানো নহয় গাড়ীখন দি পঠাওঁতে গম পাইছোঁ নহ'লে তোমাৰ গাড়ীখন দিবলৈ তোক আৰু গাড়ীখনত চাই লৈ যায় চাগে হয় নাই মালিকৰ পুতেকে চাওমিন খালোঁ তাৰপৰা সেই আজি মোক আমাৰ ঘৰলৈ আনোতে সেই পাৰ্কলৈ নিম বুলি কৈছিলে মই অকল নালাগে বোলো ঘৰলৈ গ'লে বেয়া নহয় সেইকাৰণে বোলো মই অকলে যাওঁগৈ
আৰু তই এটা কথা মনত কৰচোন বাৰু মই বা আগতে গাড়ী চলাব জানিছিলোঁ নে নাজানিছিলোঁ নাই জানা সি পিছত সেইটো কাৰণে পাৰিব আকৌ মই ন গম পাওঁ মা চকুত বোকা দিব পাৰিলেও মোৰ চকুত বোকা দিব নোৱাৰো নহয় তহঁতজনী কেলে লাগি আছ কুকুৰ মেকুৰীৰ দৰে হে কুকুৰ মেকুৰী তহঁতি হে এই নহয় মা ধেমালি কৰিছোঁ ন কৈ দেখোন তই ধেমালি কৰিছোঁ বুলি ধেমালিকে চিনেমা চাবলৈ গ'ল নাই জনা ইনে অকবি কথা কেতিয়াও নাপাইছিলোঁ ধেমালিকে চাওমিন খাবলৈ গ'ল ৰেষ্টুৰেণ্টত আজি আহোঁতে খাই চাওমিন সেইটোৱে কৈছিলোঁ তোক মই আজি চাওমিন খাই আছিলোঁ মা সেইটোৱে কৈছিলোঁ তই জীয়াৰে একদম টাউনত থাকি বেলেগ টাউনীয়া কথা ক'বলৈ শিকিলে আৰু তই গৈছিলি চাগে চিনেমা চাবলৈ এই নাই যোৱা এজনী এনেই কৈছে যাম বুলি কৈছোঁ তাইক মই তই মিছা কথা কেলে কৈ থাক শনিখে একদম মিছা কথা কয় আগৰ পৰা মিছা কথা কৈ নাপাওঁ কচোন বাৰু কয় আগৰ পৰাই কয় হ'লেও এতিয়া তাই সৰু ছোৱালী হৈ থকা নাই নহয় জীয়ৰী হ'ল এতিয়া তহঁতৰ দিব পৰা বয়স হ'ল ল'ৰা এটা চাই দি দিবি গম পাইছ দি দিবি এই মালিকৰ পুতেকটো অলপ ফিক্স হৈ আছে চিনেমা চাবলৈ গ'লে এই চাওমিন নাই যোৱা মই দি দিবি এইবোৰ কাম নাই ৰখা এইবোৰ ভেলু দি গ'ল আৰু তহঁতৰ লগৰ ছোৱালী এই এটা লাগে গৈ পিনি একদম ল'ৰা মাক হ'লগৈ তহঁতি ঘৰত ইয়াত এই ফেক্টৰী ফেক্টৰী কৈছে তহঁতৰ দিন হা সেইটো কাৰণে কৈছোঁ মই মা এক ল'ৰা এটা চাই বিয়া দি দিবি বুলি তই কোনে থাক তোৰ মুখখনো বৰ চোকা বৰ চোকা বেলেগ তোৰখনো কম নহয় অকণমান কিবা এটা ক'লে মানে চলে পাওঁ হে চলে পাওঁ সৌজত কয় একো নকয় অকল মোকে কৈ থাকিবি যেনিবা সৰু জীয়েক ডাঙৰ জীয়েক বুলি নাই দুইজনী মোৰ ছোৱালী মোৰ সমানে চাওঁ মই এজনী বগা এজনী ক'লা নেদেখোঁ কি মোক বেকাৰ কৰি কথা কৈছ তাৰপিছত কেনেকুৱা কৰি আছে তোৰ মুখখনো গুড়া কৰিম এতিয়া মই একদম বুকুবাই গুড়া কৰি পেলাই মুখ চুপ কেনে পাইছ হে বৰ লাগি থাকোঁ মোৰ লগত কিনো কৰিম আৰু বৰষুণৰ বতৰ অকণমান ওলাই যাম এজনী সঁচাকৈ দেই এজনী বৰ মতা কালৰ নিচিনা হয় তাই নিচিনা ভৰি ধৰি ডাং খাই আহিছে মোৰ মায়ে বোলে ভৰি দিছে মোৰ তই বায়েৰজনী হৈ দুশমান দিলে ভৰি লৈ দিলি সেইটো কথা ৰ মই এচাইডাল দিব ভালকৈ দিব তোক বাছ ৰ আহিছে ৰ মই ন এডোখৰ নাখাব এতিয়া তই পৃথিৱীতে মই একদম ক'ব নহয় মই এতিয়া বৰষুণত মা গ'ল এজনী দমাইয়া ক'লে গ'ল সেইবিলাক মামা এছা তই ৰখাব নোৱাৰি নেকি ধৰি দি হা মই কৈছোঁ কি এচেলা এনেকৈ ৰ ধৰি ৰাখিব পাৰ যদি মই সঁচাকৈ বেছি উৎপাত বাঢ়ি গৈছে এইখনে মাৰিলে নহ'ব নাই তয়ো যাবি যা সোনকালে 10 দিনমান থাকিলে খালি 10 দিনমান থাকিলে তালা মোৰ মনত পৰিব হা